গুড মৰ্নিং এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া বিহুৰ আয়োজন সকলোৰে খুব ধুনীয়াকৈ ভিডিঅ'বোৰ চাই আছোঁ। সকলোৱে ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে, তাকে ময়ো আয়োজন কৰিছোঁ আৰু চিৰা বনালোঁ আৰু এয়া নিমকিটো মই কেনেকৈ বনাইছোঁ তাকে অকণমান আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো, আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব। এয়া হৈছে নিমকি, মই আগতে বনাইছিলোঁ, কিন্তু নিমকি মই খুব কমেই বনাওঁ আৰু এয়া কাটা নিমকি নহয় বাৰু, ডাঙৰ নিমকিটো নহয়, মানে সৰু মিনি নিমকি বনাইছোঁ, মানে কাটি কাটি। এয়া ময়দাখিনি খুব ধুনীয়াকৈ মাৰি লৈছোঁ। ইয়াতে বেকিং পাউডাৰ দিছোঁ, নিমখ দিছোঁ আৰু ঘি দিছোঁ, কালজিৰা তিল তেনেকৈ দি দিছোঁ আৰু ধুনীয়াকৈ বহুত সময় মাৰিব লাগে, গৰম পানীৰে মাৰিছোঁ যাতে ছফ্ট হয়। আৰু এঘণ্টামান সময় মই ৰাখি থৈ দিছিলোঁ, থৈ দিয়াৰ পিছত আকৌ এবাৰ মাৰিলোঁ আৰু এঘণ্টামান থোৱাৰ পিছত। আৰু এয়া হৈছে ময়দাৰ লগত ঘি অকণমান এনেকৈ গুলি লৈছোঁ, যাতে বেলি থাকোঁতে এনেকৈ দি যাব লাগে আৰু নিমকিখন তেতিয়া ছফ্ট হয় আৰু ক্ৰিস্পি হয়, খাবলৈ বহুত টেষ্টি হয়। এয়া মই লকডাউনৰ সময়ত বনাইছিলোঁ আগতে, আৰু এয়া প্ৰথমতে বেলি ল'ম খুব ডাঙৰকৈ, আৰু মই ডাইনিংখনতে বেলিছোঁ, যিহেতু বেলনাযোৰ ইমান ডাঙৰ নাথাকে, সেইকাৰণে অলপ ডাঙৰ কৰিয়ে বনাইছোঁ আৰু টাইমটো মানে কম সময়তে হয়। এনেকৈ ডাঙৰকৈ বেলি ল'লে, খুব ডাঙৰকৈ বেলি লৈছোঁ। বেলি লৈ মই শ্বেপ দিম, যিকোনো ঢাকনেৰেও দিব পাৰে। মোৰ যিটো শ্বেপ কিছুমানৰ থাকে সদায় ৰেগুলাৰ যিবিলাক বনায় আৰু শ্বেপ সকলৰ পৰাই ল'ব পাৰি আৰু এয়া মই এখন এটা গিলাচেৰেও ল'ব পাৰি আৰু ঢাকোন যিকোনো বটলৰ ঢাকনেৰেও ল'ব পাৰি। এনেকৈ ধুনীয়াকৈ ডাঙৰকৈ বনাই লৈ মই গিলাচ এটাৰে ৰাউণ্ডকৈ যাতে সমান হয়, এই গিলাচটোৰ সহায়ত মানে শ্বেপ দি যাম। আৰু এয়া এইটো গিলাচ লৈছোঁ, গিলাচটো খুব ধুনীয়াকৈ কাটা যায়। এয়া নতুন গিলাচ এটা আছিলে, তাকে এয়া গিলাচটোৰে শ্বেপ দি কেইখন হয় এখনৰ তাকে কৰি কৈছোঁ। আৰু খুব ধুনীয়াকৈ এয়া দেখিছেনে, ইমান ধুনীয়াকৈ এৰি আহিছে। তাৰপিছত এনেকৈ জাপ দি দিম তাতে। মই নিমকি টাইপত সৰু সৰু হৈছে, খুব মৰম লাগে। মই মানে ভিডিঅ' এটা দেখিছোঁ, তাকে মই ভাবিলোঁ ময়ো বনাওঁ এনেকৈ। আৰু ইয়াতে মই ঘি দি যাম ভিতৰত, মাৰতেও ঘি দিছিলোঁ আৰু এনেকৈ ঘি দি গৈছোঁ। ঘিটো মই দিয়ে থৈছোঁ আগতে, আৰু এয়া এইকেইখন ভাজি ল'ম এইবাৰ। এনেকৈ শ্বেপ দিছোঁ। এতিয়া এইটো মানে আইৰণৰ ফ্ৰাই পেনটো গৰম হ'ব দিছোঁ। জুইটো কমাই ৰাখিছোঁ আৰু এখনকৈ দি যাওঁ। এইকেইখন হৈ গৈছে, কালাৰটো ধুনীয়া হৈছে আৰু মচমচীয়া হৈছে। এয়া নিমকিখন ভাল হৈছেনে? ভাল হৈছে, টেষ্টি হৈছে, ক্ৰিস্পি হৈছে, আধাহে হৈছে আৰু আধা আছে। এয়া আধা মাৰি আছোঁ আৰু একেলগে কৰি থৈ দিম আৰু আজি। এয়া খুব ধুনীয়াকৈ উঠি আহিছে, আৰু এইখিনি পিছত মই বনাই ল'ম। আগতে এইখিনি বনাই লৈছোঁ আৰু কাটি লৈছোঁ। 4খনমান বনাইছোঁ আৰু ডাঙৰ ডাঙৰকৈ, আৰু যিহেতু 2খন বনাই লাগি যাবৰ কাৰণে আগতে 2খন বনাই ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত 2খন বনাইছোঁ আৰু এনেকৈ কাটি প্ৰথমতে এনেকৈ শ্বেপ বনাই লৈছোঁ, তাৰপাছত ফ্ৰাই কৰিছোঁ। আৰু এনেকৈ দেখিছেনে, ফৰ্কৰ সহায়ত মই মানে ফুটা দি গৈছোঁ, যিহেতু ফুটা দিলে ভিতৰত তেলটো সোমাই যায় আৰু ফুলি নাহে, ভিতৰটো সিজি যায়। ইমানখিনি হৈছে, ইমানখিনি ডাঙৰটো বহাই দিছোঁ, আকৌ আছে, ইমান আছে। এয়া এইটোত ভৰাই থৈছোঁ, এক হৈ গ'ল আৰু ইয়াতে থৈ দিম। এইবাৰ অকণমান আছে আৰু এয়া নিমকিখিনি বহুত ধুনীয়া হৈছে, বহুত দিনৰ মূৰত বনাইছোঁ এনেকৈ নিমকিখিনি। আৰু নিমকিখিনি কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব, বহুত দিনৰ মূৰত বনাইছোঁ। এতিয়া বনাবলৈ লৈছোঁ চানডে,
মানে দেওবাৰৰ দিনটো ৰাতিপুৱাৰ পৰা আৰু কিমান যে কাম ওলাব তাকে ভাবিলোঁ ব্ৰেকফাষ্টটো কি কৰোঁ পালেং শাক আৰু এয়া মটৰ এটা জলকীয়া তেনেকৈ অকণমান বইল কৰিছোঁ বইল কৰি লৈ পুৰি বনাম বুলি ভাবিছোঁ পালেঙৰ লগত মানে পুৰি বনাম আৰু পালেং আৰু মটৰ দুটামান দি দিছোঁ এনেকৈ আজি প্ৰথম বনাইছোঁ এনেকৈ আগতে মই গাজৰৰ বনাইছিলোঁ আৰু যিহেতু আমাৰ তাই পালেং নাখায় সেইকাৰণে এনেকৈয়ে বনাই দিব লাগিব হেল্ডি হয় আৰু এয়া দিছোঁ মই আটাখিনিত নিমখ অকণমান বেকিং পাউডাৰ দিছোঁ আৰু তেল দিছোঁ আৰু এয়া দিছোঁ আজৱাইন এইখিনি খুব ধুনীয়াকৈ সানি লওঁ এয়া ধুনীয়াকৈ মই মিলাই লৈছোঁ মিলাই লৈ এয়া পালেংখিনি দি দিছোঁ পালেংখিনি পেষ্ট কৰি লৈছোঁ পালেং মটৰ জলকীয়া বইলখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈ এতিয়া আটাখিনিত খুব ধুনীয়াকৈ মাৰিব লাগিব বহুত সময় আৰু এইখিনি ফাইনেলি মাৰি লৈছোঁ তাৰপিছত খুব ধুনীয়া হৈছে তেলো দিছোঁ তেল দিয়াৰ কাৰণে খুব ধুনীয়াকৈ বহুত সময় মাৰিলোঁ ৰেষ্ট দিছিলোঁ আধা ঘণ্টা সময় তাৰপিছত এয়া বনাবলৈ লৈছোঁ আৰু এখন আজি ঢাকনখনেৰে দিম আৰু যিহেতু টাইমটো মানে সময়টো খুব কম সময়ত হয় আৰু এইবিলাক এনেকৈ কৰিলে আৰু দেখিবলৈ বহুত ধুনীয়া হয় সেইকাৰণে মই এনেকৈ চেপ দিওঁ আজিকালি এখনকৈ কিমানো বেলি থাকিম এখন বেলিয়ে এনেকৈ চেপ দিব পাৰি যিহেতু এনেকৈ চেপ দি এনেকৈ ফ্ৰাই পেনটোত ৰিফাইন তেল দিছোঁ গৰম হ'বৰ বাবে আৰু জুইটো কমাই দিছোঁ আৰু দেখিছেন ইমান ধুনীয়াকৈ ফুলি আহিছে এখনকৈ আমাৰ তাই বহুত ফুটি পায় এনেকুৱা কালাৰিং হ'লে কালাৰ যিহেতু ফুড কালাৰ দিলে এইবিলাক হেল্ডি নহয় আৰু যিহেতু ঘৰতে এনেকৈ কালাৰিং বনাব পাৰি মই এনেকৈয়ে বনাওঁ আৰু ধুনীয়াকৈ ফুলিছে গ্ৰীণ কালাৰ হৈ গৈছে আৰু এনেকৈ আমাৰ ব্ৰেকফাষ্টটো আজি পালেং পুৰিৰ লগত আলু ফ্ৰাই আলু কাটিব দিছোঁ এইফালে হাজবেণ্ডৰ আলু কাটি দিছে আৰু মই এনেকৈ বনাওঁ আৰু বনাইছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আপোনালোকে যদি বনাই খোৱা নাই আগতে বনাই খাব পাৰিব আৰু আজিকালি সকলোৱে বনায় আৰু মইতো দেখিহে বনাইছোঁ ভিডিঅ' টাইম নিমিলে বাবে কৰা নহয় আৰু এয়া দুখন টমাটো দিছোঁ আৰু এয়া ফাইনেলি হৈ গ'ল আমাৰ পুৰি পালেঙৰ লগত এয়া বহুত টেষ্টি হৈছে খাবলৈ এয়া ৰেডি হৈ গ'ল আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট অকণমান দেৰিয়ে হ'ল বাৰু আজি এয়া দি দিছোঁ এয়া ৰেডি আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা কেনেকুৱা হৈছে কোৱা ভিডিঅ'টো চাই কেনেকৈ জনাব নাপাৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈকে নেক্সট ভিডিঅ' লগ পাম আৰু আপোনালোকক দি যাম বাই বাই